নমস্কাৰ অসম এক্সাম সহায়িকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকে নিশ্চয় থাম্বনেলটো দেখি গম পাইছে যে আজি আমি কোনটো টপিকৰ কোৱেশ্চনসমূহ আলোচনা কৰিম কোৱেশ্চনসমূহ আলোচনা কৰাৰ আগতে আপোনালোকক জনাও যে আপোনালোকৰ এক্সামৰ সুবিধা হোৱাকে আমাৰ ৱৰ্ল্ড জিঅ'গ্ৰাফি ইণ্ডিয়ান পলিটি আৰু ইণ্ডিয়ান হিষ্ট্ৰী ইবুক আছে ইয়াৰে যেটো ৱৰ্ল্ড জিঅ'গ্ৰাফি ইবুক আছে তাত 300 প্লাস কোৱেশ্চনছ আছে আৰু এই 300 প্লাস কোৱেশ্চনছত কিছুমান ইম্পৰ্টেন্ট টপিক যেনেকৈ ইউনিভাৰ্স এণ্ড সোলাৰ সিস্টেম ল্যাটিটিউডছ এণ্ড লংগিটিউডছ কন্টিনেন্টছ ওশানছ মাউণ্টেইন পিকছ কেনেলছ ষ্ট্ৰেইটছ লেকছ নেশ্যনেল পাৰ্কছ ভলকেনোজ ডেজাৰ্টছ waterfalls nicknames of some places cities on river banks important organization and their headquarters currency and capital এই টপিকসমূহ কভাৰ কৰা গৈছে তেনেকে ইণ্ডিয়ান পলিটিৰ যেটো পিডিএফ আছে তাত 250 প্লাস কোৱেশ্চনছ আছে আৰু এই 250 প্লাস কোৱেশ্চনছত কিছুমান ইম্পৰ্টেন্ট টপিক যেনেকে ফৰ্মেশন অফ ইণ্ডিয়ান কনস্টিটিউশন প্ৰেসিডেন্ট প্ৰাইম মিনিষ্টাৰ গভৰ্ণৰ চিফ মিনিষ্টাৰ ৰিলেটেড কোৱেশ্চনছ articles amendments schedules of the constitution fundamental rights lok sabha and rajya sabha formation of states panchayat raj systems এই টপিকসমূহ কভাৰ কৰা গৈছে আৰু ইণ্ডিয়ান হিষ্ট্ৰী যেটো ইবুক আছে তাত 400 প্লাস কোৱেশ্চনছ আছে আৰু 400 প্লাস কোৱেশ্চনছত কিছুমান ইম্পৰ্টেন্ট টপিক যেনেকে হৰপ্পান সিভিলাইজেশন ভেদিক কালচাৰ বুদ্ধিজম জৈনিজম important dynasties and their rulers important battles কিছুমান important treaties Delhi Sultanate Mughals East India Company British rule in India Indian freedom movement important persons and their nicknames important books and authors এই টপিকসমূহ কভাৰ কৰা গৈছে আপোনালোকে যদি ইবুক সমূহ কিনিব বিচাৰে তেনে হলে ডেসক্ৰিপচনত লিংকটো দিয়া আছে তাৰ পৰা কিনিব পাৰিব এতিয়া আমি কোৱেশ্চনছবোৰ চাও Question to দিয়া আছে which of the following is the SI unit of temperature অৰ্থাৎ তলত দিয়া কোনটো উষ্ণতাৰ SI একক হয় ইয়াৰে এনসাৰটো হৈছে অপচন এ কেলভিন কেলভিনটো হৈছে টেম্পাৰেচাৰৰ SI ইউনিট তেনেকে চাওক কেন্ডেলাটো হৈছে লুমিনাস ইন্টেন্সিটিৰ SI ইউনিট আৰু কুলমটো হৈছে ইলেক্ট্ৰিক চাৰ্জ অৰ্থাৎ বৈদ্যুতিক আধানৰ SI ইউনিট নেক্সট কোৱেশ্চনটো দিয়া আছে which scientist invented the nuclear reactor অৰ্থাৎ নিউক্লিয়াৰ ৰিয়েক্টৰ কোনগৰাকী বিজ্ঞানীয়ে উদ্ভাৱন কৰিছিল ইয়াৰে এনসাৰটো হৈছে অপচন ডি এনৰিকো ফাৰ্মি নামৰ বিজ্ঞানী গৰাকীয়ে নিউক্লিয়াৰ ৰিয়েক্টৰ উদ্ভাৱন কৰিছিল তেনেকে চাওক মাইকেল ফেৰাডেয়ে ডিস্কভাৰ কৰিছিল ইলেক্ট্ৰমেগনেটিক ইন্ডাকশন আইজাক নিউটনে ডিস্কভাৰ কৰিছিল লজ অফ মোশন আৰু এলবাৰ্ট আইনষ্টাইনে ডিস্কভাৰ কৰিছিল প্ৰিন্সিপল অফ ৰিলেটিভিটি নেক্সট কোৱেশ্চনটো দিয়া আছে ৰেক্টিলিনিয়াৰ মোশন ইজ ডেট মোশন ইয়াতে ৰেক্টিলিনিয়াৰ মোশন কাক বুলে সুধিছে ইয়াৰে এনসাৰটো হৈছে অপচন বি ইন হুইচ এ বডি মুভছ ইন এ ষ্ট্ৰেইট লাইন অৰ্থাৎ যেতিয়া এটা বস্তু ষ্ট্ৰেইট লাইনত অৰ্থাৎ সৰল ৰেখাত মুভ কৰে তেতিয়া সেই মোশনটোক ৰেক্টিলিনিয়াৰ মোশন বুলি কয় সাপোজ এখন ট্ৰেইন আছে আৰু সেই ট্ৰেইনখন ষ্ট্ৰেইট লাইনত মুভ কৰি আছে তেতিয়া সেই ট্ৰেইনখনৰ মোশনটোক ৰেক্টিলিনিয়াৰ মোশন বুলি কোৱা যাব তেনেকে চাওক যেতিয়া এটা বডিয়ে সাৰ্কুলাৰ পাথত মুভ কৰে তেতিয়া সেই মোশনটোক সাৰ্কুলাৰ মোশন বুলি জনা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে according to law of reflection of light which of the following is true অৰ্থাৎ reflection of light মানে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ মতে তলত দিয়া কোনটো শুদ্ধ ইয়াৰে এনসাৰটো হৈছে অপচন সি angle of incidence is always equal to angle of reflection অৰ্থাৎ reflection of lightৰ মতে যেটো angle of incidence অৰ্থাৎ আপতন কোণ হয় সেইটো angle of reflection অৰ্থাৎ
প্ৰতিফলন কোণৰ সৈতে সমান হয় এতিয়া চাওক ৰিফ্লেকশ্যন অফ লাইট কি হয় সাপোজ এইখন এখন সাৰফেস হয় আৰু সাপোজ এইডাল এডাল ৰে অফ লাইট হয় পোহৰৰ ৰশ্মি হয় এতিয়া এই ৰে অফ লাইটটো সাৰফেসত খুন্দা মৰাৰ পিছত যদি উভতি আহে অৰ্থাৎ ৰিফ্লেক্ট বেক হৈ আহে তেতিয়া হেইটোক ৰিফ্লেকশ্যন অফ লাইট বুলি কয় এতিয়া সাপোজ এইডাল আমি পাৰপেন্ডিকুলাৰ টানিলো সাৰফেসখনৰ লগত তেনেহলে এইটো যেটো কোণ হ'ব এইটো যেটো এংগল হ'ব হেইটোক এংগল অফ ইনসিডেন্স অৰ্থাৎ আপতন কোণ বুলি কোৱা যায় আৰু এইটো যেটো এংগল হ'ব হেইটোক এংগল অফ ৰিফ্লেকশ্যন অৰ্থাৎ প্ৰতিফলন কোণ বুলি কোৱা যায় এতিয়া ল অফ ৰিফ্লেকশ্যন অফ লাইটৰ মতে এইটো এংগল অৰ্থাৎ এংগল অফ ইনসিডেন্স আৰু এইটো এংগল মানে এংগল অফ ৰিফ্লেকশ্যন সদায় সমান হয় নেক্সট কোৱেশ্চনটো দিয়া আছে the number of colors contained in the sunlight is অৰ্থাৎ সূৰ্যৰ পোহৰত টোটাল কিমানটা কালাৰ্স থাকে ইয়াৰে এনসাৰটো হৈছে অপচন ডি 7 সানলাইটত টোটাল 7টা কালাৰ্স থাকে আৰু সেই কালাৰ কেইটা হৈছে ভি আই বি জি ওয়াই ও আৰ ইয়াতে চাওক ভি মানে হৈছে ভায়োলেট কালাৰ আই মানে হৈছে ইন্ডিগো বি মানে হৈছে ব্লু জি মানে হৈছে গ্ৰীন ওয়াই মানে হৈছে ইয়েলো ও মানে হৈছে অৰেঞ্জ আৰু আৰ মানে হৈছে ৰেড কালাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে ইন এ ম্যাগনিফাইং গ্লাস ড্যাশ লেন্স ইজ ইউজড অৰ্থাৎ ম্যাগনিফাইং গ্লাস মানে আতসী কাচত কোনটো লেন্স ইউজ কৰা যায় ইয়াৰে এনসাৰটো হৈছে অপচন এ কনভেক্স লেন্স ম্যাগনিফাইং গ্লাসত কনভেক্স লেন্স ইউজ কৰা যায় আৰু মনত ৰাখিব হিউম্যান আই যেটো লেন্স থাকে মানে মানুহৰ চকুত যেটো লেন্স থাকে হেইটো কনভেক্স লেন্সে হয় নেক্সট কোৱেশ্চনটো দিয়া আছে the frequency of direct current is ইয়াতে ডাইৰেক্ট কাৰেণ্টৰ ফ্ৰিকুৱেন্সি অৰ্থাৎ কম্পনাংক কিমান সুধিছে ইয়াৰ এনসাৰটো হৈছে অপচন এ 0 ডাইৰেক্ট কাৰেণ্টৰ ফ্ৰিকুৱেন্সি 0 হয় আৰু মনত ৰাখিব ডাইৰেক্ট কাৰেণ্টক শৰ্ট ফৰ্মত ডিসি বুলি জনা যায় আৰু ডাইৰেক্ট কাৰেণ্ট অলৱেজ ফ্লোজ ইন ওয়ান ডাইৰেকশন অৰ্থাৎ ডাইৰেক্ট কাৰেণ্ট সদায় এটা ডাইৰেকশনত ফ্লো কৰে এতিয়া চাও ফ্ৰিকুৱেন্সিৰ যেটো এসআই ইউনিট হয় হেইটো হাৰ্টজ বুলি জনা যায় আৰু শৰ্ট ফৰ্মত HZ বুলি লিখা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে এ সেমিকন্ডাক্টৰ হেজ ড্যাশ ভ্যালেন্স ইলেক্ট্ৰনছ ইয়াতে সুধিছে যে এটা সেমিকন্ডাক্টৰৰ কিমানটা ভ্যালেন্স ইলেক্ট্ৰনছ থাকে এতিয়া চাওক ভ্যালেন্স ইলেক্ট্ৰনছ মানে কি এটা মৌল বা এটমৰ একেবাৰে শেষৰ যেটো সেল থাকে বা কক্ষ থাকে তাত যেকেটা ইলেক্ট্ৰনছ থাকে হেইকেটাক ভ্যালেন্স ইলেক্ট্ৰনছ বুলি কোৱা যায় আৰু এটা সেমিকন্ডাক্টৰৰ একেবাৰে শেষৰ সেলটোত টোটাল 4টা ভ্যালেন্স ইলেক্ট্ৰনছ থাকে ঠিক আছে অপচন বি টো কাৰেক্ট হ'ব এতিয়া চাওক সেমিকন্ডাক্টৰ মানে কি সেমিকন্ডাক্টৰ মানে হৈছে হেইবোৰ মেটেৰিয়েল যিবিলাকৰ ৰেজিস্টিভিটি কণ্ডাক্টৰ আৰু ইনসুলেটৰৰ মাজত থাকে কেইটামান সেমিকন্ডাক্টৰ উদাহৰণ হ'ল সিলিকন জাৰ্মেনিয়াম এইটো হৈছে সিলিকনৰ সিম্বল আৰু এইটো হৈছে জাৰ্মেনিয়ামৰ সিম্বল নেক্সট কোৱেশ্চনটো দিয়া আছে which one of the following is an organic acid অৰ্থাৎ তলত দিয়া কোনটো এটা অৰ্গেনিক এসিড হয় প্ৰথমতে চাওক অৰ্গেনিক এসিড মানে কি অৰ্গেনিক এসিড হৈছে সেইবোৰ এসিড যিবোৰ প্ল্যান্টস আৰু এনিমেলছত পোৱা যায় এতিয়া গুটেটা অপচনৰ ভিতৰত অপচন সি টো কাৰেক্ট হ'ব এসিডিক এসিড হৈছে এটা অৰ্গেনিক এসিড আৰু এসিডিক এসিড আমি ভিনেগাৰত পাওঁ বাকি হাইড্ৰক্লোৰিক এসিড নাইট্ৰিক এসিড আৰু সালফিউৰিক এসিড এইকেইটা হৈছে মিনাৰেল এসিড নেক্সট কোৱেশ্চনটো দিয়া আছে প্লাষ্টাৰ অফ পেৰিছ ইজ মেড আপ অফ অৰ্থাৎ প্লাষ্টাৰ অফ পেৰিছ কিহেৰে গঠিত হয় ইয়াৰে এনসাৰটো হৈছে অপচন সি জিপসাম প্লাষ্টাৰ অফ পেৰিছ জিপসামেৰে গঠিত হয় আৰু জিপসামৰ যেটো কেমিক্যাল নেম হয় হেতু হৈছে ক্যালসিয়াম সালফেট ডাইহাইড্ৰেট আৰু
জিপছামটো সিমেণ্ট মেনুফেকচাৰিঙত ইউজ কৰা যায় মনত ৰাখিব নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য এটমিক নাম্বাৰ অফ কাৰ্বন অৰ্থাৎ কাৰ্বনৰ পাৰমাণৱিক সংখ্যা কিমান ইয়াৰে এনসাৰটো হৈছে অপচন এ 6 কাৰ্বনৰ এটমিক নাম্বাৰটো হৈছে 6 আৰু কাৰ্বনৰ কেমিকেল সিম্বলটো হৈছে C তেনেকে 7 টো হৈছে নাইট্ৰজেনৰ এটমিক নাম্বাৰ আৰু নাইট্ৰজেনৰ কেমিকেল সিম্বলটো হৈছে N তেনেকে 8 টো হৈছে অক্সিজেনৰ এটমিক নাম্বাৰ আৰু অক্সিজেনৰ কেমিকেল সিম্বলটো হৈছে O আৰু 9 টো হৈছে ফ্লোৰিনৰ এটমিক নাম্বাৰ আৰু ফ্লোৰিনৰ কেমিকেল সিম্বলটো হৈছে F নেক্সট কোৱেশ্চনটো দিয়া আছে the reciprocal of resistance is called অৰ্থাৎ ৰেজিস্ট্যান্সৰ ৰেচিপ্ৰকেল বা প্ৰতিক্ৰমক কি বুলি কোৱা যায় ইয়াৰে এনসাৰটো হৈছে অপচন এ কণ্ডাক্টেন্স ৰেজিস্ট্যান্সৰ ৰেচিপ্ৰকেলক কণ্ডাক্টেন্স বুলি জনা যায় এতিয়া চাওক ৰেজিস্ট্যান্সৰ যেটো SI ইউনিট হেতু হৈছে ওম আৰু কণ্ডাক্টেন্সৰ যেটো SI ইউনিট হয় হেতু হৈছে সিমেন্স নাইবা মোহ বুলিও জনা যায় তেনেকে ইলেক্ট্ৰিক কাৰেন্টৰ যেটো SI ইউনিট হেতু হৈছে এম্পিয়াৰ আৰু ইলেক্ট্ৰিক পটেনশিয়ালৰ SI ইউনিটটো হৈছে ভোল্ট নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাদাৰ অফ মডাৰ্ণ কেমিষ্ট্ৰি অৰ্থাৎ আধুনিক ৰসায়ন বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায় ইয়াৰে এনসাৰটো হৈছে অপচন সি লেভয়ছিয়াৰ লেভয়ছিয়াৰ নামৰ সাইন্টিষ্ট গৰাকীক ফাদাৰ অফ মডাৰ্ণ কেমিষ্ট্ৰি বুলি জনা যায় এতিয়া চাওক CV ৰমন এই সাইন্টিষ্ট গৰাকীৰ ফুল নেমটো হৈছে চন্দ্ৰশেখৰ ভেংকট ৰমন আৰু CV ৰমন আছিল ফাৰ্ষ্ট ইণ্ডিয়ান সাইন্টিষ্ট যি গৰাকীয়ে সায়েন্সত নোবেল বঁটা পাইছিল অৰ্থাৎ CV ৰমন আছিল প্ৰথম গৰাকী ভাৰতীয় বৈজ্ঞানিক যি গৰাকীয়ে বিজ্ঞানত নোবেল বঁটা পাইছিল আৰু মনত ৰাখিব তেখেতে সায়েন্সৰ ফিজিক্স বিভাগত নোবেল বঁটা পাইছিল আৰু CV ৰমনে ৰমন এফেক্ট ডিসকভাৰ কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে আইসোটপস অফ এন এলিমেন্ট হ্যাভ ইয়াতে সুধিছে যে আইসোটপসৰ কি থাকে ইয়াতে চাওক গোটেইকেইটা অপচনৰ ভিতৰত অপচন সি টো কাৰেক্ট হ'ব ডিফাইন্ড নাম্বাৰ অফ নিউট্ৰনছ থাকে আইসোটপসত সদায় নিউট্ৰনছৰ সংখ্যা বেলেগ বেলেগ হয় কিন্তু অপচন 8 যেটো আছে সেম ফিজিক্যাল প্ৰপাৰ্টিজ হেতু ৰং হয় সদায় আইসোটপসৰ ডিফাৰেন্ট ফিজিক্যাল প্ৰপাৰ্টিজ থাকে তেনেকে অপচন বি যেটো আছে ডিফাৰেন্ট কেমিক্যাল প্ৰপাৰ্টিজ হেতু ৰং হয় আইসোটপসৰ সেম কেমিক্যাল প্ৰপাৰ্টিজ থাকে আৰু অপচন ডি যেটো আছে ডিফাৰেন্ট এটমিক নাম্বাৰ হেতু ৰং হয় আইসোটপসৰ এটমিক নাম্বাৰ সেম হয় এতিয়া চাওক এটমিক নাম্বাৰ মানে কি এটমিক নাম্বাৰ মানে হৈছে নাম্বাৰ অফ প্ৰটনছ ঠিক আছে নাম্বাৰ অফ নিউট্ৰনছ ডিফাৰেন্ট হয় কিন্তু নাম্বাৰ অফ প্ৰটনছ সেম হয় নেক্সট কোৱেশ্চনটো দিয়া আছে কেমিক্যাল নেম অফ ভিটামিন এ ইজ অৰ্থাৎ ভিটামিন এ ৰাসায়নিক নামটো কি সুধিছে ইয়াৰে এনসাৰটো হৈছে অপচন বি ৰেটিনল ৰেটিনলটো হৈছে ভিটামিন এ কেমিক্যাল নেম আৰু মনত ৰাখিব ভিটামিন এৰ অভাৱত হোৱা কিটামান বেমাৰ হৈছে নাইট ব্লাইণ্ডনেছ কালাৰ ব্লাইণ্ডনেছ তেনেকে চাওক থিয়ামাইনটো হৈছে ভিটামিন B1ৰ কেমিক্যাল নেম আৰু ভিটামিন B1ৰ অভাৱত বেৰি বেমাৰটো হোৱা দেখা যায় তেনেকে এসকৰ্বিক এসিডটো হৈছে ভিটামিন সিৰ কেমিক্যাল নেম আৰু ভিটামিন সিৰ অভাৱত স্কাৰ্ভি বেমাৰটো হোৱা দেখা যায় আৰু নিকোটিনামাইডটো হৈছে ভিটামিন B3ৰ কেমিক্যাল নেম নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইনভেন্টেড বেৰোমিটাৰ অৰ্থাৎ বেৰোমিটাৰ কোনে উদ্ভাৱন কৰিছিল ইয়াৰে এনসাৰটো হৈছে অপচন এ টৰিছেলি টৰিছেলিয়ে বেৰোমিটাৰ ইনভেন্ট কৰিছিল
আৰু মনত ৰাখিব বেৰোমিটাৰ সহায়ত এটমস্ফেৰিক প্ৰেছাৰ মেজাৰ কৰা যায় তেনেকৈ চাওক ডেনিয়েল গেব্ৰিয়েল ফাৰেনহাইটে উদ্ভাৱন কৰিছিল থাৰ্মোমিটাৰ জেড জনছনে উদ্ভাৱন কৰিছিল মাইক্ৰস্কোপ আৰু আলফ্ৰেড নোবেলে উদ্ভাৱন কৰিছিল ডাইনামাইট নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ওৱান অফ দ্য ফলোয়িং ভিটামিনছ হেজ এ ৰোল ইন ব্লাড ক্লটিং ইয়াতে চাওক ব্লাড ক্লটিং মানে হৈছে তেজ গোটা মৰা ইয়াতে সুধিছে যে ব্লাড ক্লটিঙৰ কাৰণে কোনটো ভিটামিন ৰেছপন্সিবল ইয়াৰে এনসাৰটো হৈছে অপশ্যন ডি ভিটামিন কে ব্লাড ক্লটিঙৰ কাৰণে ভিটামিন কে ৰেছপন্সিবল হয় আৰু চাওক যেটো ভিটামিন ডি আছে ভিটামিন ডিৰ অভাৱত ৰিকেটছ বেমাৰটো হোৱা দেখা যায় মনত ৰাখিব আৰু ৰিকেটছ বেমাৰে বনত এফেক্ট কৰে অৰ্থাৎ হাড়ত এফেক্ট কৰে নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ষ্ট্ৰংগেষ্ট বোন ইন হিউমেন বডি ইজ অৰ্থাৎ মানৱ দেহৰ আটাইতকৈ শক্তিশালী হাড় কোনডাল ইয়াৰে এনসাৰটো হৈছে অপশ্যন এ ফিমাৰ ফিমাৰ বুলি যিডাল বোন আছে সেইডাল হৈছে হিউমেন বডিৰ ষ্ট্ৰংগেষ্ট বোন আৰু মনত ৰাখিব ফিমাৰ বোনডাল হৈছে মানুহৰ বডিৰ থাই বোন নেক্সট যিডাল ষ্টেপছ বোন আছে সেইডাল হৈছে হিউমেন বডিৰ স্মলেষ্ট বোন আৰু ষ্টেপছ বোনডাল মানুহৰ ইয়াৰত অৰ্থাৎ কাণত পোৱা যায় তেনেকৈ পাতেলা বুলি যিডাল বোন আছে সেইডাল মানুহৰ নিট অৰ্থাৎ আঁঠুত পোৱা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে নাম্বাৰ অফ ক্ৰম'জমছ ইন এ নৰ্মেল হিউমেন বডি চেল ইজ অৰ্থাৎ নৰ্মেল মানৱ দেহৰ এটা কোষত টোটেল কিমানডাল ক্ৰম'জমছ থাকে ইয়াৰে এনসাৰটো হৈছে অপশ্যন ডি 46 নৰ্মেল হিউমেন বডি চেলত টোটেল 46ডাল ক্ৰম'জমছ থাকে আৰু মনত ৰাখিব ক্ৰম'জমছবোৰ সদায় পেয়াৰ হৈ থাকে অৰ্থাৎ জোৰ হৈ থাকে যদি সোধে যে টোটেল কিমান পেয়াৰ্ছ অফ ক্ৰম'জমছ আছে তেতিয়া এনসাৰটো হ'ব 23 পেয়াৰ্ছ অফ ক্ৰম'জমছ আছে তেনেকৈ চাওক চেল অৰ্থাৎ কোষৰ ষ্টাডিক সাইটোলজি বুলি জনা যায় আৰু যদি কুৱেশ্যন আহে যে লংগেষ্ট চেল ইন এ হিউমেন বডি কি হয় মানে মানৱ দেহৰ আটাইতকৈ দীঘল কোষ কোনটো তেতিয়া এনসাৰটো হ'ব নিউৰন নিউৰনটো হৈছে লংগেষ্ট চেল ইন এ হিউমেন বডি নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোয়িং অৰ্গেনিজমছ ইজ ৰেছপন্সিবল ফৰ স্লিপিং চিকনেছ অৰ্থাৎ স্লিপিং চিকনেছ বেমাৰৰ কাৰণে কোনটো অৰ্গেনিজম ৰেছপন্সিবল ইয়াৰে এনসাৰটো হৈছে অপশ্যন বি ট্ৰাইপানোছ'মা ব্ৰুকেই ট্ৰাইপানোছ'মা ব্ৰুকেই এই পেৰাচাইটটোৰ কাৰণে স্লিপিং চিকনেছ বেমাৰটো হয় আৰু মনত ৰাখিব স্লিপিং চিকনেছ বেমাৰটো কিহৰ ফলত ট্ৰান্সমিট হয় স্লিপিং চিকনেছ বেমাৰটো চেছে ফ্লাইজৰ ফলত ট্ৰান্সমিট হয় তেনেহ'লে আজিলৈ এইখিনিতে সামৰিলোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক কৰিব আনৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ আকৌ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ থেংক ইউ